হেল্ল' এভৰিৱান তোমালোকে চাবলৈ আৰম্ভ কৰিছে ইগেলিভেশ্যন স্কুল আৰু মই অজিত মহন্তৰ আজি মেথছৰ যিহেতু এক্সাম আহি পাইছে গতিকে মেথছৰ কেইটামান MCQ লৈ আহিছোঁ ইম্পৰ্টেণ্ট MCQ আৰু আপকামিং যি HCLC এক্সাম আহি আছে তাৰ কাৰণে কেইটামান MCQ যিকেইটা MCQ অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আহিছিলে তো তাৰ পৰা ডাইৰেক্টলি আমি কেইটামান কুৱেশ্যন চিলেক্ট কৰি আনিছোঁ যিকেইটা এইবাৰো অহাৰ সম্ভাৱনা আছে তো এটা এটাকৈ ধুনীয়াকৈ বুজি যাবা পাৰিলে তুমি লিখি যাবা আৰু যিমান দূৰ সম্ভৱ তুমি কিবা অসুবিধা পালে আমাক কমেণ্ট কৰি জনাব পাৰা আৰু আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে ইগেলিভেশ্যন স্কুল বুলি এই ইগেলিভেশ্যন স্কুল টেলিগ্ৰাম গ্ৰুপটো তোমালোকে জইন হ'ব পাৰিবা তো আৰম্ভ কৰিছোঁ HCLC যিহেতু এটা ইম্পৰ্টেণ্ট এক্সাম আহি আছে তোমালোকৰ একদম মানে সন্মুখত মাজত মাত্ৰ কেইটামান দিন গতিকে মেথছৰ MCQ বহুত ল'ৰা ছোৱালী বিচাৰি নাপায় বা বিচাৰি পাই যদি ক'ৰবাত চল্ভ কৰাৰ অসুবিধা হয় গতিকে মেথছৰ কেইটামান চিলেক্টেড MCQ কেইটামান ৰেডি কৰি আনিছোঁ গতিকে পলম নকৰি আমি আৰম্ভ কৰিছোঁ তো প্ৰথমটো প্ৰশ্ন প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা আনিছোঁ গতিকে অকণমান দেখাত তোমাৰ বেলেগ লাগিব পাৰে বা অকণমান বেকা টাইপ হৈছে হয়নে কি হৈছে এই পেপাৰখনৰ পৰা ডাইৰেক্টলি আনিছোঁ ইয়াতে আমি কুৱেশ্যনটো জেনেৰেলি আমাৰ ৰিভিজন মানে যিটো চেপ্টাৰ আছে আমাৰ সেবাৰ কিতাপকেইখন যদি চাওঁ ৰিভিজন যিটো চেপ্টাৰ সেই চেপ্টাৰৰ পৰা এই কুৱেশ্যনটো পৰীক্ষা দিয়া হৈছিলে কুৱেশ্যন কোৱা আছিলে x2 যদি y প্ৰপৰ্চনেল হয় বা সমানুপাতিক হয় তাৰ এটা কণ্ডিশ্যন আছে x ৰ ভেলুটো যেতিয়া 6 হৈছিলে বা 6 হৈছিলে তেতিয়া y ভেলুটো 30 হৈছে x ৰ ভেলুটো যেতিয়া 6 হৈছিলে তেতিয়া y ভেলুটো 30 আছিলে আৰু যদি x ৰ ভেলুটো মই 2 কৰি দিওঁ তেতিয়া y ভেলুটো কি হ'ব এই প্ৰপৰ্চনেল সিম্বলটোৱে বা সমানুপাতিক সিম্বলটোৱে মিনিং কৰে যে x ৰ ভেলু যদি বাঢ়ি গৈছে y ভেলু বাঢ়ি যাব x ৰ ভেলু যদি কমি গৈছে y ভেলু কমি যাব গতিকে x ৰ ভেলু 6 ৰ পৰা যেটো 2 সুধিছে তো y ভেলু 30 ৰ পৰা নিশ্চয় কমি আহিব কাৰণ x ৰ ভেলু যদি কমি যায় y ভেলু কমি যাব ওকে x ৰ যিটো ভেলু আছে x ৰ ভেলুটো কি আছে 6 y ভেলুটো কি আছে 30 ইয়াৰ দুটাৰ মাজত সম্পৰ্কটো কি আছে ইয়াৰ দুটাৰ সম্পৰ্কটো আছে 6 5 গুণ কিমান 30 ইয়াতে যদি x ৰ ভেলুটো যদি মই 2 লওঁ তেতিয়া y ভেলুটো কি হ'ব ইয়াৰ লগত যদি 5 পূৰণ তো ইয়াৰ লগত কি হ'ব 5 এটা পূৰণ কৰিম তো 5 যোগ ইয়াত কি থাকি যাব 10 থাকি যাব তো 10 আছে অপচন সি ইজ দা কারেক্ট আনসার ঠিক আছে বুজি পাইছা ওকে এটো হৈছে প্ৰপৰ্চনেল কনসেপ্ট প্ৰপৰ্চনেল x ৰ ভেলুটো বাঢ়ি গলে y ভেলুটো বাঢ়ি যাব x ৰ ভেলুটো কমি গলে y ভেলুটো কমি যাব যেতিয়া x ৰ ভেলুটো কমি যোৱাৰ কাৰণে y ভেলুটো কমি গৈছে ইয়াতে দেখিছা 2 ৰ পৰা 10 6 থাকোতে 30 আছিল 2 থাকোতে 10 আছে ঠিক আছে ওকে নেক্সট কোৱেশ্চন চাইছো ইয়াৰ ভ্যালুটো উঠিছে তুমি চাগে দেখিছা এটো যে কিউব ৰুট ঘনমূলৰ সিম্বল ইয়াৰ অৰ্থটো হৈছে কি ইয়াৰ ভিতৰত যোনটো 8 আছে সুধিছে কি এনেকুৱা সংখ্যা আছে যাক 3 বাৰ পূৰণ কৰিলে 8 হয় এনেকুৱা কি সংখ্যা আছে যাক 3 বাৰ পূৰণ কৰিলে 27 হয় এনেকুৱা কি সংখ্যা আছে যাক 3 বাৰ পূৰণ কৰিলে 64 হয় তুমি চাগে জানা 2 যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়া আমি কি পাম 8 মানে ইয়াত যাক আমি কি লিখিব পাৰো 2 লিখিব পাৰো এনেকুৱা কি সংখ্যা যাক 3 বাৰ পূৰণ কৰিলে 27 ইয়াক আমি কি লিখিব পাৰো 3 এনেকুৱা কি সংখ্যা আছে যাক 3 বাৰ পূৰণ কৰিলে 64 আমি কি লিখিব পাৰো 4 এক্সেন হল 4 64 তিনকে কি কৰিব দিছে প্লাস 4 3 7 7 2 কিমান 9 অপচন ডি আছে 9 অপচন ডি টো তোমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 2 আছিল প্ৰিভিয়াস কোৱেশ্চন পেপাৰ আহিছিল হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চাম ওকে আমাক উঠিছে 1 to 1 to 1 যদি এটা শূন্য হয় এটা পলিনোমিয়াল দিয়া আছে অর্থাৎ বহুপদ এটা দিয়া আছে বহুপদৰ যদি 1 to 0 বা শূন্য হয় তেন্তে ইয়াৰ মাজত এটা বি দেখিছো এই বিৰ ভ্যালুটো কিমান উঠিছে আৰু আমি এটা কথা জানিব লাগে বা জানো যেতিয়া কাৰোবাৰ নাম 0 বা শূন্য হয় তেতিয়া তাৰ মিনিং হৈছে কি সেই ভ্যালুটো যদি আমি x ৰ জায়গাত বহাই দিও গোটেইটো নিজে নিজে 0 হৈ যাব একা তাৰ নামটো 0 হয় তো x ৰ ভ্যালুটো আমি 1 পুট কৰি দিও আৰু গোটেইখিনি 0 কৰি দিও তাৰ পৰা নিজে নিজে b ৰ ভ্যালুটো ওলাই যাব তো নিজে চোৱাচোন b ৰ লগত x স্কয়াৰ x মানে 1 একক স্কয়াৰ কৰিলে b ৰ লগত 1 মানে আকৌ b এ হ'ব হল ইয়াতে কোনো ধৰণৰ x নাই মানে 4 * b লগত 4 1 যা 4 লগত আকৌ 1 বহালো এতিয়া গোটেইখিনি ইকুয়ালটো নিজে নিজে কি হৈ যাব 0 কিয় হ'ব কাৰণ এই একটোৰ নাম 0 হয় বা শূন্য হয় যদি গোটেইটো ভ্যালু নিজে নিজে কি হৈ যাব শূন্য হৈ যাব সিম্পলিফাই কৰা ইয়াত 4টা বি ইয়াত এটা বি টোটাল কিমানটা বি আছে 5টা 4 ইয়াকে কিমান 5 5টো কি হৈছে যোগ সেইফালে গলে কি হৈ যাব -5 হৈ যাব ইয়াৰ পৰা বি ওলালে 5টো ইফালে গলে হৰণ হ'ব 5 এৰি 5 হৰণ কৰিলে একবাৰ আগৰ আছে মাইনাস বি ৰ ভ্যালুটো কিমান পাইছো -1 অপচন আছে অপচন এ টো হৈছে শুদ্ধ ঠিক আছে ক্লিয়াৰ নেক্সট প্ৰশ্নটো চাইছো আৰু এইবোৰ যে টিকবোৰ যে দিছে দেখিছা এই টিকবোৰ আছে জোৰতে পেপাৰ মই জোৰপাল লৈছিলো মই হয়তো কোনোবা ষ্টুডেন্টৰ পেপাৰ আছিলে তেওঁ এক্সামত কৰিছিলে গৰি তেওঁ টিকবোৰহে আছে এইটো ধৰা মই দিয়া টিকটো নহয় কৰবাত ফুলকে থাকিব পাৰে আৰু কোনোবা ষ্টুডেন্টে কৰিছিল চাগে কাৰোবাৰ পৰা পেপাৰটো আহিছে এনেকা গুগলত আহি যায় হয়নে কোনোবাই আপলোড কৰি দিয়ে সেইকাৰণে সেই চিনটো মানে এই ষ্টুডেন্টজনৰ যিজন ষ্টুডেন্টে পৰীক্ষা দিছিলে
তো ইয়াতে কোৱা আছে -3 ৰ ওপৰত m+1 পাৱাৰ আছে, -3 ৰ ওপৰত 5 এটা পাৱাৰ আছে, আৰু -3 ৰ ওপৰত 7 এটা পাৱাৰ আছে, তাৰপৰা সুধিছে m ৰ ভ্যালুটো কিমান। আমাৰ এটা বেসিক ফৰ্মুলা আছে যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n, যদি দুটা তলৰ বেস দুটা সেম থাকে, মাজত যদি পূৰণ থাকে, যিকোনো এটা বেস লিখিব লাগে, পূৰণ থাকিলে পাৱাৰ দুটা কি কৰি দিব লাগে, প্লাস কৰি দিব লাগে। এটা শুনিছা, এই নিয়মটো ব্যৱহাৰ কৰিম। ইয়াতে -3 ইয়াতে -3, গতিকে তলৰ বেসটো একে, গতিকে আমি -3 লিখিছো, আৰু মাজত যেটো পূৰণ আছে তো পাৱাৰ দুটা আমি কি কৰিম, প্লাস, গতিকে m+1 আকৌ প্লাস কিমান 5, আৰু ইফালে কোনি আছে -3 ৰ ওপৰত 7। ঠিক আছে, আৰু এটা নিয়ম চাগে শুনিছা, a টু দি পাৱাৰ x ইকুয়াল টু a টু দি পাৱাৰ y, দুয়োৰে বেস দুটা যদি একে একে থাকে, তেন্তে ইয়াৰ পৰা আমি x ইকুয়াল টু y বুলি আমি ক'ব পাৰো। হল, ইয়াতো -3 ইয়াতো -, দুটা একে, গতিকে আমি কি কৰিম, m1 + 5 মিনিস কিমান 6, ইফালে আকৌ কোনি আছে 7, ইয়াৰ পৰা যদি আমি m ৰ ভ্যালু ওলাও, 6 টো ইফালে গলে বিয়োগ হ'ব, বিয়োগ হলে 7 - 6 মানে কিমান ওলাব 1, 1 টো ক'ত আছে, অপচন সি আছে। বুজি পাইছা সবে? ইয়াৰ পিছৰটো চাম এবাৰ, চেক কৰি লোৱা। ইয়াৰ পিছৰটো প্ৰশ্ন কি আছে চোৱা, the number of natural number between 18 square and 19 square, মই যদি 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত ন্যাচাৰাল নাম্বাৰ কিমান থাকে, স্বাভাৱিক সংখ্যা কিমান থাকে। এনেকুৱা এটা নিয়ম তুমি চাগে পাইছিলা, যেতিয়া এনেকুৱা n স্কয়াৰ আৰু n+1 যদি স্কয়াৰ থাকে, ইহঁত দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে বা কিমানটা ন্যাচাৰাল নাম্বাৰ আছে, আমি কেনেকৈ গম পাম। ইয়াৰ ফৰ্মুলাটো আছিল এইটো n+1, ইয়াতে n, ইয়াত এটা বেছি আছে, ইয়াত এটা কম আছে, ইয়াত 18, ইয়াত 19, সেই যিটো সৰু n, তাৰ লগত এটা 2 পূৰণ কৰি দিব লাগে, তেতিয়া গম পোৱা যায় দুয়োৰে মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এটো 18, এটো 19, তো ইয়ালে আমি কি সৰু গুণি হয় 18, 18 কি পূৰণ কৰিম 2, 2 পূৰণ কৰি 8 2 গুণ কিমান 16, 2 1 গুণ 2 1 3, দ্যাট মিন্স কিমান 36। অপচন এটো শুদ্ধ উত্তৰ। পাইছা বুজি? ক্লিয়াৰ? এটো নিয়ম জানি থৈ দিবা, কামত আহিব। ইয়াতে এই সংখ্যা দুটাৰ এই যদি HCF মানে কি গসাউ, তো গসাউ আমাক দিয়া আছে, কিমান দিয়া আছে 9 দিয়া আছে। হল, আৰু লসাগু কিমান আমাক দিছে, সংখ্যা যদি সেই দুটাই লসাগু ওলাব দিছে, গসাউ দিয়া আছে। আমাৰটো নিয়ম আছিলে HCF ইনটু LCM, মানে গসাগু পূৰণ লসাগু সমান কি আছিল, সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি আছে 306 আৰু আছে 657। হল, ইয়াৰ পৰা গসাগু মানে আমি জানো কিমান 9, L মানে আমি নাজানো, এনেকে থাকিব 306 ইনটু 657। ইয়াৰ পৰা যদি আমি লসাগু ওলাব যাও, 306 ইনটু 657, 9 টো পূৰণ হৈ আছে, ইফালে আহিলে 9 টো কি হৈ যাব, হৰণ। হল, এটা কাটাকাটি কৰা, 3 দি যাব 3 বাৰ, 3 দি একবাৰ, 3 0, 3 দি 2 বাৰ, আকৌ 3 দি দিয়া, 3 3 গুণ কিমান 9, এক ইফালে গল, 4 3 গুণ কিমান 12, গতে आंसर কিমান হ'ব 34 ইনটু 657, ডকে পূৰণ কৰি লিখিবা, উত্তৰ কিমান হয়। ঠিক আছে, আৰু এটা বস্তু গমে পাই, ইয়াৰ লাষ্টত 4 আছে, ইয়াৰ লাষ্টত 7 আছে, পূৰণ কৰিলে 7 4 গুণ লাষ্টত কি আহিব 8, তো লাষ্টত 8 ক'ত আছে, এটা জায়গাতে আছে, এইটো শুদ্ধ উত্তৰ। পূৰণ কৰি নাচালে গম পাই যাব, লাষ্টত পুরো সাইড 7 4 গুণ 8 ন, মানে 28 8 আহিল ন, তো 8 আহিল মানে কি 8 তো অলরেডি আছে ইয়াতে, তো 8 তো যদি অলরেডি ইয়াত আছে, তেন্তে আৰু বাকি বেলেগত তো 8 নাই, এইটো উত্তৰ হ'ব। বুজি পাইছা? আমাক সুধিছে তলৰ কোনটো পেয়াৰৰ ইউনিক সলিউশন থাকিব। তুমি চাগে যদি চোৱা নাই তেন্তে চাই থৈ যাব, পৰীক্ষাত আহিব পাৰে। a1 বাই a2 b1 বাই b2, ইহঁত দুটাৰ ভ্যালু দুটা যদি সমান নহয়, তেতিয়া সেই ইকুৱেশ্যনৰ যোন দুটা সমীকৰণ দুটা দিয়া থাকিব, সেই সমীকৰণ দুটা ইউনিক সলিউশন একক সমাধান থাকিব। a1 মানে হৈছে এইটো আমাৰ a1, এইটো আমাৰ b1, এইটো আমাৰ a2, এইটো আমাৰ b2, এইটো আমাৰ c2। চাব লাগে কাৰ a1 বাই a2 b1 বাই b2 সমান নহয়। তো ইয়াত যদি মই চাও, এইটো a1, এইটো a2, মানে কিমান পাইছো 1/3, b1, এইটো b2, হল a1 বাই a2 b1 বাই b2 দুটা সমান হৈছে নেকি বা হ'ব নেকি, নহয়, নহয় যদি এইটো শুদ্ধ উত্তৰ। বাকি এটা চোৱাচোন, এটা আৰু এটা ট্ৰাই কৰি দিছো, এইটো a1 বাই a2 কিমান পাইছো 2/4, b1 বাই b2 কি পাইছো 3/6, 2/4 মানে হৈছে 1/2, এইটো মানে হৈছে 1/, গতিকে এটা ইউনিক সলিউশন নহয়। ইউনিক সলিউশন কেতিয়া হ'ব, a1 বাই a2 b1 বাই b2 দুটা যদি সমান নহয়, তেতিয়া একক সমাধান। ইউনিক সলিউশন মানে একক সমাধান। একক সমাধান আমি x ৰ এটা মান আৰু y ৰ এটা মান থাকিব। তেনেকুৱা অপচন এইটোতে মই পাইছো, যেটো অপচন এইটোৰ শুদ্ধ উত্তৰ দিব লাগিব। বুজি পাই আছা? এই মেইন কন্টেন্টখিনি এবাৰ ধুনীয়াকৈ ৰিভিজন কৰিবা, যাতে এখিনি বস্তু আহিলে যাতে এৰি থৈ আহিব লগা নহয়। ঠিকে আছে, চবৰে ক্লিয়াৰ?
4/5, a, 2 ইহত তিনটা এটা AP ৰ কনজুগেটিভ টাৰ্ম হয় তেনে আমি ক'ব লাগে a ৰ ভ্যালু কিমান আমি জানো যদি এটা সমান্তৰ প্ৰগতিৰ বা AP তিনটা যদি আমাক পদ দিয়া থাকে বা টাৰ্ম দিয়া থাকে তেতিয়া ইয়াৰ নিয়মটো হৈছে সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰিব লাগে আৰু থাৰ্ডৰ পৰা সেকেন্ডটো বিয়োগ কৰিব লাগে তো ওকে সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰিলে কি হ'ব a - 4/5 আৰু থাৰ্ড মাইনাস সেকেন্ড দুটা সমান হ'ব ইয়াতে সিম্পলিফাই কৰিম a to a minus a to ইফালে আনা প্লাস a ইফালে আছে 2a minus 2 ইফালে লৈ যোৱা প্লাস that means 4/5 a আৰু a প্লাস কৰিলে কিমান twice a ইয়াতে কি আছে 5 5 দুগুণ কিমান 10 লগত কি আছে 4 ইয়াত কি থাকিব 14/5 এই দুইটো তলত লৈ যোৱা এই দুইটো তলত লৈ গলে কি হ'ব 5 ৰ লগত বহিব 5 ৰ লগত বহিলে 5 পূৰণ 2 হয় নে নহয় 2 দিয়া কাটিলে কি এবাৰ 7 বাৰ উত্তৰ কিমান হ'ব 7/5 ওকে 7/5 আছে অপশন এ আমি 7/5 দেখিছো গতি সমান্তৰ প্ৰগতি বুলি ক'লে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰি থাৰ্ডৰ পৰা দ্বিতীয়টো বিয়োগ কৰি দুটা সমান কৰি দিব লাগে অপশন এ টো শুদ্ধ উত্তৰ 7/5 ঠিক আছে ওকে এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব উঠিছে সদায় মনত ৰাখিবা যিকোনো এটা বিন্দু যদি উঠে সব এইটো a, b এই বিন্দুটোক যদি x অক্ষৰ পৰা উঠে কেতিয়াবা y অক্ষৰ পৰা উঠে তো x অক্ষৰ পৰা উঠিলে y টো উত্তৰ y অক্ষৰ পৰা উঠিলে x টো উত্তৰ মনত থাকিব x অক্ষৰ পৰা উঠিলে y মানে এইটো x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট নহয় x স্থানাংক y স্থানাংক x অক্ষৰ পৰা উঠিলে y স্থানাংকটো উত্তৰ হ'ব y অক্ষৰ পৰা উঠিলে x স্থানাংকটো উত্তৰ হ'ব আমাক কোনটো উঠিছে x অক্ষ হলে কোনটো উত্তৰ হ'ব এটো তুমি কি হ'ব উত্তৰ -2 কিন্তু ইয়াত এটা শব্দ আছে ডিসটেন্স বা দূৰত্বটো মাইনাসত লিখিব পাৰিবা নেকি যে -2 কিলোমিটাৰ কোন শুনিছা নি শুনা নাই গতিকে -2 কিন্তু -2 লিখিব নোৱাৰা তুমি লিখিব লাগিব কেৱল 2 কোড আছে অপশন ঠিক আছে তো বুজি পোৱাৰ অসুবিধা হোৱা নাই চাগে তেনেকৈ এমসিকিউ আৰু এখানে আনি থাকিম যেটো পৰীক্ষা আহিছে গতিকে অলপমান যদি ভালকে ৰেগুলাৰ চোৱা তুমি হৈ যাব এটা কোৱেশ্চন দিছে কোৱেশ্চনটো তুমি মোক হোমৱৰ্ক কৰি জনাবা ইয়াৰ উত্তৰটো কিমান হ'ব হয় এইটো হোমৱৰ্ক কৰি জনাবা আৰু বহুত কেইটা কোৱেশ্চন আছে একটা কোৱেশ্চন মই তোমাক দেখাম এইটো কোৱেশ্চন মই তোমালোকক দিছো স্ক্ৰিনশ্বট মাৰি লো এই উত্তৰটো কিমান টিকটো এনে লগোৱা আছে কাৰেক্ট নহব পাৰে ওকে এইটো নাভাবে কি বিটি উত্তৰ কমেন্ট কৰি জনাবা ইয়াৰ উত্তৰটো এ বি সি ডি কোনটো উত্তৰ ইয়াত আছে এই উত্তৰ দিব জনাবা আৰু এনেকুৱা যদি আৰু এমসিকিউ লাগে তেনে জনাবা মই এমসিকিউ দিব কাৰণে হাজিৰ আছো ওকে লগ পাম এটা নতুন ক্লাছত তেতিয়ালে চাই থাকিবা ইগল এডুকেশ্যন স্কুল